কৰিবৰ বাবে আমাৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ। লগতে তেখেতক সহযোগ কৰিব আমাৰ ৰশ্মিৰেখা শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজন। আমি সকলোৱে জানো আজিৰ দিনটোত সমগ্ৰ অসমে ৰাভা দিৱস হিচাপে উদযাপন কৰি আহিছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ 1909 চনত জন্মগ্ৰহণ কৰিছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে 1969 চনত। এই সময়ছোৱাত তেখেতৰ যিটো জীৱনকাল, এই 60 বছৰীয়া জীৱনকালত তেখেতে অসমৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে যিখিনি অৱদান আগবঢ়ালে, সেই অৱদানখিনি সোঁৱৰণ কৰিবৰ কাৰণেই এই দিনটো প্ৰতি বছৰে সমগ্ৰ ৰাজ্যৰে উদযাপন কৰি আহিছে। নাম নসমাজ কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অ ঝুমে ঝুমে আহ কেঁচা সোণ, আহ বনোৱাৰ দল, ন পোহৰৰ জিলিক সানি যাওঁ আগুৱাই বল, যুগমীয়া সাঁচতীয়া যা জাপৰি মলি, চিকুনাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি। এই ৰাভা দিৱস উপলক্ষে আমি আমাৰ বিদ্যালয়ত কেইটামান কাৰ্যসূচী ৰাখিছোঁ আৰু তাৰে আজি প্ৰথমটো কাৰ্যসূচী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এক চমু পৰিচয় ডিজিটেল প্ৰেজেণ্টেশ্যন হিচাপে আমাৰ বিদ্যালয়ৰ 3গৰাকী ছাত্ৰীয়ে উপস্থাপন কৰিব। আৰু সেয়েহে মই প্ৰথমেই বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী কৃষ্ণামণি চুতীয়াক তেওঁৰ প্ৰেজেণ্টেশ্যন দিবৰ বাবে মঞ্চলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ। হাইস্কুলত চতুৰ্থ শ্ৰেণীত নামভৰ্তি কৰিছিল। বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাত ৰাভা দিৱসৰ ফল ঘোষণীয় হ'ল। শিক্ষাৰ মাধ্যম সলনি কৰাই পৰীক্ষাত অকৃতকাৰ্য হোৱা প্ৰধান কাৰণ বুলি ধাৰণা কৰা হয়। 1926 চনত বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ চৰকাৰী ছবিখনৰ একাংশিক্ৰমে ইয়াত বিষ্ণুপ্ৰসাদ ৰাভা, তাৰ কাষতে তেখেতে অংকন কৰা শ্ৰীমন্ত শংকৰদেৱৰ বিখ্যাত ছবি, ইয়াৰ পাছত বিষ্ণু ৰাভাৰ নামত উন্মোচন কৰা ডাকটিকটটি। অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱাল 26 চনত বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা মুহূৰ্ত। তাৰ লগতে বিষ্ণু ৰাভাৰ স্মৃতি উদ্যানৰ এটা ভাস্কৰ্য আৰু ইয়াৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল যি তেজপুৰত অৱস্থিত। তেজৰ ফুলেৰে দেখি যাম ইতিহাস, যাচি যাম দিন সমাজৰ হীন পৰিহাস। সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস স্মৃতি দিৱসত শ্ৰদ্ধাৰে বিদ্যালয়ৰ পৰিয়ালবৰ্গ হৈ পৰিছে। ধন্যবাদ। বৰ্তমানৰ ঢাকাত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা, তেখেতৰ মাতৃৰ নাম আছিল গেঠিবালা ৰাভা। শিক্ষা বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত গ্ৰহণ কৰিছিল। হাইস্কুলীয়া শিক্ষা তেজপুৰত আহৰণ কৰি 1926 চনত তেজপুৰৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত জিলাৰ ভিতৰতে প্ৰথম স্থান দখল কৰি কুইন এণ্ট্ৰেন্স পদক লাভ কৰিছিল। তেখেতে হতি জয় মতি নাই, দয়া নাই, দয়া নাই। ভাং ভাং ভাং
হুঁচিয়াৰ হুঁচিয়াৰ বিপ্লৱ পথেৰে যাত্ৰী আমি সৰ্বহাৰাৰে মুক্তিকামী চূৰ্ণ কৰিম আমি সংগ্ৰামী দৰ্পধনীৰ প্ৰাণ আমাৰ হুঁচিয়াৰ হুঁচিয়াৰ ধনী মহাজন জমিদাৰ হুঁচিয়াৰ হুঁচিয়াৰ নোৱাৰাঙলি চলি জনোৱা দীপালি কাকিৰ নিশাৰে হৃদয় হলি তাৰাদি উঠা অসমৰ গাভৰু ছোৱালী মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি প্ৰণৰ সপোন ভাগেনে বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেৱ নাচা লগনো কৰি গ'ল এৰো যে নহ'ল কোৱা মনৰ কথা দি মোৰ হিয়াত বুকুতে ধোৱা মনৰ কথা দি মোৰ হিয়াত বুকুতে ধোৱা এৰো যে নহ'ল কোৱা লগনো কৰি গ'ল এৰো যে নহ'ল কোৱা ইন্দ্ৰধনু গাহি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গাহি হাত ৰঙেৰে মীনা কৰাই মৰমেৰে পৰি ইন্দ্ৰধনু গাহি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু ডিব্ৰু চৈখোৱা দল। দ্বিতীয় স্থান লাভ কৰিছে অংগনা বৰগোহাঁই কাজিৰঙা দল আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ নিম্ন শাখাৰ প্ৰথম স্থান লাভ কৰিছে পঞ্চমী প্ৰিয়া সন্দিকৈ ডিব্ৰু চৈখোৱা। ইয়াৰ পিছতে আমি উচ্চ শাখাৰ ফলাফলসমূহ ঘোষণা কৰিবলৈ আগবাঢ়িছো। উচ্চ শাখাৰ তৃতীয় স্থান লাভ কৰিছে পল্লৱী মাঝি নামেৰী দল। দ্বিতীয় স্থান লাভ কৰিছে মামণি শইকীয়া মানাহ দল আৰু প্ৰথম স্থান লাভ কৰিছে কাবেৰী গগৈ মানাহ দল। মই ৰাভা সংগীত ফলাফলসমূহ ঘোষণা কৰিবলৈ আগবাঢ়িছো। ৰাভা সংগীত প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে ৰিম্পী দাস মানাহ দল। তৃতীয় স্থান লাভ কৰিছে যুটীয়াভাৱে চিম্পী বৰুৱা ডিব্ৰু চৈখোৱা আৰু আকাশ ভূমি ওৰাং দল। দ্বিতীয় স্থান লাভ কৰিছে যুটীয়াভাৱে অনিমেষ লাহন কাজিৰঙা দল আৰু প্ৰিয়ংকা সন্দিকৈ মানাহ দল। আৰু আজি ৰাভা সংগীত প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰিছে গীতাশ্ৰী সন্দিকৈ মানাহ দল।